গণতন্ত্ৰৰ মহা উৎসৱৰ বাবে সকলো সাজু নিৰ্বাচনী বিষয়া প্ৰশাসন সকলো সাজু আৰু গুৱাহাটী মহানগৰীটো এই মুহূৰ্তত কাইলৈ ভোট গ্ৰহণৰ প্ৰস্তুতি চলিছে আমি ষ্ট্ৰং ৰুমৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাম কামৰূপ মহানগৰ জিলাৰ ষ্ট্ৰং ৰুমৰ পৰা এই মুহূৰ্তত পোলিং প্ৰিজাইডিং বিষয়াসকলে ইভিএম ভিভিপেট লগত লৈ তেওঁলোকে নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টি আৰু 5টা বিধানসভা সমষ্টিৰ বাবে নিৰ্বাচনী বিষয়াসকল আৰক্ষীৰ লোকসকল তেওঁলোক নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে আমি দৃশ্যাংশ আপোনাক দেখুৱাইছো দিছপুৰ ডিমৰীয়া জালুকবাৰী নিউ গুৱাহাটী মধ্য গুৱাহাটী এই 5টা সমষ্টিৰ বাবে পোলিং প্ৰিজাইডিং বিষয়াসকল আৰক্ষীৰ লোকসকল তেওঁলোক এনেদৰে ৰাওনা হৈছে আৰু কাইলৈ পুৱা 7 বজাৰ পৰা তেওঁলোকে ভোট গ্ৰহণ প্ৰক্ৰিয়াত অংশ ল'ব সাধাৰণ ৰাইজে ভোটদান কৰিবলৈ আহিব দাদা ইভিএম লৈ আপুনি ওলালে ভিভিপেট লৈ ওলালে কোন সমষ্টিত আপুনি আমি এই দিছপুৰ সমষ্টি 33 দিছপুৰত আপোনাৰ ভোট চেণ্টাৰ বেলতলা হাইস্কুল একেবাৰে ওচৰতে হৈছে এতিয়া কেনেকুৱা পাইছে ব্যৱস্থাপনা ইয়াত কেনেকুৱা ভালে পাইছোঁ আপুনি পুলিং অফিচাৰ নে প্ৰিজাইডিং অফিচাৰ ফাৰ্ষ্ট পুলিং অফিচাৰ ফাৰ্ষ্ট পুলিং অফিচাৰ হিচাপে ভোটাৰ ৰাইজলৈ কি আহ্বান থাকিব এইটো মানে হৈ যাওক নিয়াৰিকৈ হৈ যাওক যাতে কোনো খেলি মেলি নোহোৱাকৈ হৈ যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ এই মুহূৰ্তত আপুনি কোনটো সমষ্টিৰ মই দিছপুৰ LIC দিছপুৰ হয় আৰু আমাৰ স্কুলখন হ'ল তোমাৰ বেলতলা হাইস্কুল এতিয়া ভোটাৰ ৰাইজলৈ কি আহ্বান থাকিব পুলিং অফিচাৰ ভোটাৰ ৰাইজৰ কি আৰু সকলোৱে আৰু শান্তি শৃংখলা হিচাপে কামখিনি চলাই ল'লে ভাল হয় আৰু সেইটোৱে ভোটদান কৰিলে ভাল হৈছে শান্তি শৃংখলা হিচাপত সেইটোৱে আৰু সকলো ৰাইজলৈ সেইটোৱে আহ্বান কোনো যাতে বিশৃংখল নহয় সেইটোৱে আৰু পুলিং প্ৰিজাইডিং বিষয়াসকলেও তেওঁলোকেও ভোটাৰ ৰাইজক আহ্বান জনাইছে যাতে শান্তিপূৰ্ণভাৱে সকলোৱে কাইলৈ পুৱা 7 বজাৰ পৰা ভোটদান কৰে দাদা আপুনিও দিছপুৰ সমষ্টি চাগে আমি আমাৰ এটা গ্ৰুপ মই প্ৰিচাইডিং এক্সপিৰিয়েঞ্চ আপোনাৰ এইবাৰ প্ৰথম নে আগতে প্ৰথম কেনেকুৱা এক্সপিৰিয়েঞ্চ কেনেকুৱা ভাল লাগিছে এতিয়ালৈকে ফাৰ্ষ্ট টাইম এনেকুৱা হেৰি এটা দায়িত্ব দিছে আৰু চৰকাৰে তো বাকী অহাকালি দিনটো সুকলমে গ'লে সেইটোৱে আৰু আশা কৰিছোঁ সুকলমে যাতে ভোটখিনি হৈ যায় আৰু চবেই আহি ভোটদান কৰে নিজৰ গণতান্ত্ৰিক অধিকাৰটো সাব্যস্ত কৰে শান্তি শৃংখলা বজাই ৰাখে সেইটোৱে আশা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই মুহূৰ্তত এনেদৰে তেওঁলোকে নিজৰ নিজৰ ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে এনেদৰে আৰক্ষীৰ লোকসকল পুলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোকে নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ গৈছে তেওঁলোকে কিছু মুহূৰ্তৰ পাছতেই নিজৰ ভোট কেন্দ্ৰত তেওঁলোক উপস্থিত হ'ব আমি অকণমান আৰক্ষীৰ লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম বাইদেউ অকণমান কথা পাতিম আপোনালোক কোন সমষ্টি এয়া এই মুহূৰ্তত আৰক্ষীৰ লোকসকল তেওঁলোকে এই মুহূৰ্তত এনেদৰে ৰাওনা হৈছে নিজৰ নিজৰ যিসমূহ ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছত ভোট কেন্দ্ৰত উপস্থিত হ'ব তাৰ পাছতেই কাইলৈ পুৱা 7 বজাৰ পৰা তেওঁলোকে ভোট গ্ৰহণ কেন্দ্ৰ ভোটাৰ ৰাইজৰ বাবে খুলি দিব আৰু তাৰ পাছত অসমৰ 726টা সমষ্টিৰ 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য 2,50,00,000তকৈ অধিক ভোটাৰে নিৰ্ণয় কৰিব আকৌ কৈছোঁ আমি কামৰূপ মহানগৰ জিলাত 5টাকৈ বিধানসভা সমষ্টি আছে ডিমৰীয়া বিধানসভা সমষ্টি দিছপুৰ বিধানসভা সমষ্টি মধ্য গুৱাহাটী বিধানসভা সমষ্টি নিউ গুৱাহাটী বিধানসভা সমষ্টি আৰু জালুকবাৰী বিধানসভা সমষ্টি এই বিধানসভা সমষ্টি কেইটাত এই 5টা বিধানসভা সমষ্টিত প্ৰায় 10,50,000 ভোটাৰ ৰাইজ আছে এই ভোটাৰ ৰাইজে কাইলৈ দিনটোত ভোট গ্ৰহণ কৰিবলৈ ওলাই আহিব আৰু অনাগত দিনত দিছপুৰলৈ এই 5 সমষ্টিৰ পৰা কোন যাব সেয়া ভোটাৰ ৰাইজে নিৰ্ণয় কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ